ভাৰতীয় সেনাবাহিনীৰ বিষয়া পদত নিযুক্তি পোৱা সহদেৱ ছেত্ৰীলৈ সম্বৰ্ধনা জ্ঞাপন। অসম চৰকাৰ গোৰ্খা উন্নয়ন পৰিষদ সহ একাধিক সংগঠনৰ সম্বৰ্ধনা জ্ঞাপন। ভাৰতীয় সেনাবাহিনীত বিষয়া হিচাপে নিযুক্তি লাভ কৰা মাৰ্ঘ্ৰেটাৰ সহদেৱ ছেত্ৰীলৈ বিভিন্ন দল সংগঠনৰ জ্ঞাপন। উল্লেখ্য যে অলপতে হৈ যোৱা ভাৰতীয় সেনাবাহিনীৰ বিষয়া পৰ্যায়ৰ নিযুক্তি পৰীক্ষাত সহদেৱ ছেত্ৰীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ ভাৰতীয় সেনাবাহিনীত লেফটেনেণ্ট হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয়। যুৱকজনৰ এই সফলতাৰ বাবে আজি গোৰ্খা জাতীয় বিভিন্ন দল সংগঠনৰ লগতে মাৰ্ঘ্ৰেটাৰ একাধিক দল সংগঠনে সম্বৰ্ধনা জ্ঞাপন কৰে। সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতি, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতি, অসম চৰকাৰ গোৰ্খা উন্নয়ন পৰিষদ, অসম সাহিত্য সভাৰ সদৌ অসম গোৰ্খা সাহিত্য সন্মিলন তিনিচুকীয়া জিলা সমিতি, মাৰ্ঘ্ৰেটা সাংবাদিক সংস্থাৰ লগতে মাৰ্ঘ্ৰেটা বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে সম্বৰ্ধনা জ্ঞাপন কৰে। আজি অনুষ্ঠিত সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নুমল ছেত্ৰী, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সভাপতি অশোক লামা, সাধাৰণ সম্পাদক শেখৰ গুৰুং, গোৰ্খা উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰেম তামাং, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক সুনীল গুৰুং, সদৌ অসম গোৰ্খা সাহিত্য সন্মিলনৰ সভাপতি এম বাহাদুৰ ছেত্ৰী, মাৰ্ঘ্ৰেটা সাংবাদিক সংস্থাৰ বিষয়ববীয়াৰ লগতে মাৰ্ঘ্ৰেটা বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষ উপস্থিত থাকে। আজি অসম তথা আমাৰ মাৰ্ঘেটাবাসী ৰাইজৰ কাৰণে এটা সুখবৰ বুলি ভাবোঁ, কিয়নো আজি আমাৰ ছেত্ৰী ভাইটিয়ে বিশেষকৈ IMA ইণ্ডিয়ান মিলিটাৰী একাডেমীৰ পৰা তেওঁ আজি পাছ আউট হৈ আজি লেফটেনেণ্ট হিচাপে তেওঁ নিযুক্ত কৰিবলৈ তেওঁ সক্ষম হ'ল, আৰু যাৰ কাৰণে আজি সমগ্ৰ অঞ্চলবাসীৰ কাৰণে এটা সুখবৰ। সেই কথা আমি গম পাই গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ এটা সজাতি দল আমি ইয়াত আহিছিলোঁ, আৰু তেওঁৰ ত্যাগ আৰু বলিদান আৰু বিশেষকৈ ক'বলৈ গ'লে আজি সেনাবাহিনীত নিযুক্ত হৈ তেওঁ আজি এই আচলতে স্থান পায়। আজি ভাৰতীয় সেনাত কৰ্মৰত হৈ আজি ভাৰতবাসীৰ কাৰণে যি ত্যাগ আৰু বলিদানৰ কাৰণে তেওঁ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ কাৰণে মই বিশেষভাৱে তেওঁলোক কৃতজ্ঞতা জ্ঞাপন কৰিব বিচাৰোঁ। সেয়ে আপোনালোকে আমি দেখিব পাওঁ আজি অসম তথা অসমীয়া বৃহৎ স্বাৰ্থৰ লগতে আমি ভাৰতবাসী 140 কোটি জনতাৰ কাৰণে আজি ভাৰতীয় সেনাবাহিনী যি ধৰণে ভাৰতত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠীক তেওঁলোকে আচলতে মানে নিৰাপত্তাৰ কাৰণে যি ধৰণে ইণ্ডিয়ান আৰ্মিৰ যি ধৰণে কষ্ট কৰি আহিছে, যাৰ কাৰণে যে বহিৰাষ্ট্ৰই আজি আক্ৰমণ কৰা আচলতে তেওঁলোকে ভয় খাইছে। আজি এই যোনটো পৰিৱেশ বিগত সময়ছোৱাত 10টা বা 20টা বছৰত সেইটো নাছিল, কিন্তু আজি এই পৰিৱেশটো নাই। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আজি ডিফেন্স ছিষ্টেমটো যেনেধৰণে শক্তিশালী হৈছে, তাৰ ধৰণে আমাৰ সুযোগ্যত অসম সন্তান আজি তেওঁলোকে আজি আচলতে দায়িত্ব বহন কৰি যি ধৰণে কাম কৰি গৈ আছে, এইটো আমাৰ আচলতে ভাৰতবাসীৰ কাৰণে এটা গুৰুত্বপূৰ্ণ কথা আৰু আমাৰ ডিফেন্স ছিষ্টেমৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ। মোক ফেলিচিটেট কৰিবলৈ ভেৰি মাছ থেংক ইউ টু অল অফ ইউ। মোক ভাল লাগিছে আফটাৰ 7 years অফ ছাৰ্ভিচ ইন আৰ্মি, তাৰ পাছত 3 attempts মই দিছিলোঁ এক্সামৰ SSB ইণ্টাৰভিউ। হাৰ্ডৱৰ্ক কৰিছোঁ, ডিউটিও কৰিছোঁ ৰাতি আফটাৰ 9 o'clock up to 9 o'clock ডিউটিও কৰিছোঁ। তাৰ পাছত 9 to 2 o'clock কেতিয়া 3টা বাজি যায় সেইটোৰ লগত মই পঢ়াও কৰিছোঁ। বহুত পেৰেল চলিছিলে পঢ়াও আৰু ডিউটিও। সেইকাৰণে আজি আফটাৰ হাৰ্ডৱৰ্ক এতিয়া আৰ্মি কমিশ্যন অফিচাৰ হৈছোঁ। উঠি অহা নৱপ্ৰজন্মৰ বাবে কি ক'ব, কেনেধৰণে কাম কৰি তেখেতসকলে আগবাঢ়ি যাব, এনেধৰণে বিষয়া হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ব? চবক মই এইটো ক'ম, যোনটো আমাৰ ইউথ আছে এতিয়া কৰি আছে, প্ৰিপেৰেশ্যন কৰি আছে, হাৰ্ডৱৰ্ক কৰক, নহয় গিভ আপ নকৰিব, বিলিভ ইন ইয়ৰ চেল্ফ। নিজে বিলিভ কৰিলে ওৱান কেন এচিভ এভৰিথিং ৱেৰ এভাৰ ইউ আৰ। বিলিভ ইন ইয়ৰ চেল্ফ, বি অনেষ্ট, টেক ব্লেছিংছ ফ্ৰম ইয়ৰ ফাদাৰ্ছ, ফ্ৰম ইয়ৰ পেৰেণ্টছ, बी लॉयल टू योर सोसाइटी, टू योर विलेज, एंड जब नीचे आग बढ़े तो अदर पीपल ऑल्सो ट्राई टू मेक देम अपलिफ्ट।
গৌৰৱান্বিত আমি এই যে মানে অসমীয়া হিচাপে অসম সন্তানে গোটেই অসমকে গৌৰৱান্বিত কৰি কিনে ভাৰতীয় সেনাত লেফটেনেণ্ট ৰূপে তেখেত চিলেক্ট হোৱাটো আমি অতিকৈ গৌৰৱান্বিত হৈছোঁ যে এজন গোৰ্খা ছাত্ৰ সন্থাৰ সদস্য হিচাপে আৰু আমি অতি মানে আনন্দিত কিয়নো গোৰ্খা জাতি বুলি ক'লেই গোৰ্খা ৰেজিমেণ্ট সকলোৰে মনত আহে আৰু গোৰ্খা জাতিৰ যি আমাৰ পূৰ্বপুৰুষসকলে দেশৰ কাৰণে যি সৰ্বোচ্চ বলিদান দি গৈছে কেৱল মাত্ৰ গোৰ্খা জাতি বুলি ক'লেই দেশ মাতৃৰ ৰক্ষা কৰা এজন সন্তান হিচাপে আমি সকলোৱে জানে আৰু আমি আমাৰ ভাইটিৰ পৰাও আমি তাকে আশা কৰোঁ যেতিয়া দেশৰ কথা আহে তেতিয়া যাতে তেওঁ পিছ হৈ কি নাহে পূৰ্বপুৰুষসকলে যিধৰণে দেশৰ কাৰণে আত্মবলিদান দি গৈছিলে তাৰ কাৰণে যাতে তেখেতেও কুণ্ঠাবোধ নকৰে আৰু তিনিচুকীয়াত আমাৰ বসবাস কৰা যিবিলাক আমাৰ ছাত্ৰ ছাত্ৰী আছে বা আমাৰ উঠি অহা প্ৰজন্মবিলাক আছে তেখেতলোকেও ইনস্পায়াৰ হ'ব ভাইটিৰ যিটো সফলতাৰ কাৰণে আৰু আমি আশা কৰোঁ তেখেতে যিটো সাফল্য লাভ কৰিছে সেই সাফল্য তেখেতে নিজে আগবাঢ়ি যাওক আৰু লগতে পিছত উঠি অহা প্ৰজন্মসকলকো তেখেতে অকণমান ইনস্পায়াৰ কৰি লৈ যাওক আৰু সদায় আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই অসমত যিবিলাকে ছাত্ৰ ছাত্ৰী বা আমাৰ ভাই ভনীসকলে গৌৰৱ কঢ়িয়াই আনে আমি সদায় তেখেতলোকক অভিনন্দন জনাই আহিছোঁ আৰু অনাগত দিনতো অভিনন্দন জনাম আৰু তেখেতৰ পৰা আমি অসমবাসী হিচাপে আমি সকলো অসমীয়াই বহুত আশা কৰিছোঁ যে তেখেতৰ পৰা আমাৰ উঠি অহা প্ৰজন্ময়ো বহুত লাভৱান হওক বুলি